প্ৰতি 10 বছৰৰ মূৰে মূৰে জনগণনা হয় আকৌ জনগণনা হ'ব 2027 চনত অৱশ্যে 2021 চনতে এই জনগণনা হোৱাৰ কথা আছিল কিন্তু এতিয়া 2027 হ'ব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰলৈ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু এই 10 বছৰৰ জনগণনা অত্যন্ত গুৰুত্বপূৰ্ণ হয় এই 2027 যেটো জনগণনা হ'ব সেই জনগণনা ডিজিটেলি হ'ব আৰু ডিজিটেলি হোৱা জনগণনাৰ গোটেই পৰ্যায়কিটা আমি আপোনালোকক কম জাতি ধৰ্ম বৰ্ণ তেওঁলোকৰো জনগণনা হ'ব সমান্তৰালভাৱে আমি কৈ থওঁ যে ই দেশৰ জনসংখ্যা সামাজিক আৰ্থিক স্থিতি আৰু অন্য গুৰুত্বপূৰ্ণ তথ্য একত্ৰিত কৰিব আৰু ইয়াৰ জৰিয়তে বহুখিনি নতুন নতুন কথা পোহৰলৈ আহিব এইবাৰৰ জনগণনা বিশেষ গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ সেইখিনি কথাও আমি আপোনালোকক ক'ব বিচাৰিছো আমি এটা প্ৰতিবেদন যুগুতাইছো সেই প্ৰতিবেদনৰ কিয়দাংশ আপোনালোকৰ বাবে কৈ দিব বিচাৰিছো য'ত প্ৰত্যেকটো কথাই আছে 2027 হ'বলগীয়া জনগণনা কেনেধৰণে হ'ব কি চাব এই জনগণনাই আৰু কি পৰ্যায়ত হ'ব আপোনাৰ ঘৰলৈ কোন বিষয়া যাব কেনেধৰণে যাব আপুনি কেনেধৰণে সেই জনগণনাত অংশ ল'ব আপোনাৰ প্ৰকৃত তথ্যখিনি কেনেধৰণে ৰাইজে বা আমাৰ চৰকাৰৰ ঘৰলৈ যাব সেই গোটেইখিনি কথা কেন্দ্ৰীয় কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে অহা 2027 বৰ্ষত জনগণনা হোৱাৰ অৱশ্যে এই কাম 2021 চনতে হ'বলগীয়া আছিল সেই কথা ইতিমধ্যে আমি কৈছো কিন্তু 6 বছৰ পলম হ'ল 2021ৰ জনগণনা কোভিড মহামাৰীৰ বাবে স্থগিত হৈছিল এবাৰ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে হ'ব য'ত জাতি গণনাও অন্তৰ্ভুক্ত হ'ব আপোনাৰ জাতি কি সেইখিনি কথাও এই 2027ৰ পৰা হ'ব লগা জনগণনাত গম পাব পৰা যাব 10 বছৰ মূৰে মূৰে হয় এই জনগণনাৰ জৰিয়তে দেশৰ জনসংখ্যা সামাজিক আৰ্থিক স্থিতি আৰু অন্য গুৰুত্বপূৰ্ণ তথ্য একত্ৰিত কৰা হয় ভাৰতত প্ৰথম আধুনিক জনগণনা হৈছিল 1872 চনত ব্ৰিটিছৰ শাসনকালত আৰু স্বতন্ত্ৰ ভাৰতত প্ৰথম জনগণনা হৈছিল 1951 চনত আৰু এতিয়ালৈকে 15 বাৰ জনগণনা সম্পন্ন হৈছে জনগণনাৰ বাবে সেন্সাস এক্ট 1948 আইনী ভিত্তি প্ৰদান কৰে যিয়ে গোপনীয়তা সুনিশ্চিত কৰে আৰু সহযোগিতা বাধ্যতামূলক কৰে মানে আপুনি এই জনগণনাত সহযোগিতা কৰিবলৈ বাধ্য কাৰণ যি সেন্সাস এক্ট আছে 1948 চনৰ সেই সেন্সাস এক্টে আইনী ভিত্তি প্ৰদান কৰিছে ইয়াক আৰু যিয়ে মানুহৰ গোপনীয়তা কিন্তু সুনিশ্চিত কৰিব আপোনাৰ যি গোপনীয়তা আছে আপোনাৰ তথ্য পাতি অন্য লোকে গম নাপায় চৰকাৰৰ এটা নিৰ্দিষ্ট ঠাইত সেইখিনি জমা হৈ থাকিব আৰু গোপনীয়ভাৱে থাকিব আৰু সেই গোপনীয় কথাখিনি কেতিয়াও ফাদিল নহয় এয়া হৈছে সেন্সাস এক্ট 1948 সহযোগিতাও কৰিব লাগিব আপুনি যদি সহযোগিতা নকৰে তেনেহলে এটা আইনমতে দণ্ডনীয় হ'ব সামগ্ৰিকভাৱে ই এক বিশাল প্ৰক্ৰিয়া য'ত লাখ লাখ কৰ্মচাৰী জড়িত হৈ পৰে আৰু তথ্যসমূহ একত্ৰিত কৰি প্ৰতিবেদন প্ৰস্তুত কৰা হয় এতিয়া ইয়াৰ লগত জড়িত আন কেতবোৰ বিষয় আছে যে জনগণনাৰ প্ৰক্ৰিয়া কি কেনেকৈ হয় আৰু কৰ্মচাৰীসকলে কেনেকৈ কাম কৰে কি তথ্য একত্ৰিত কৰে সেইখিনি তথ্য আপোনালোকক জনোৱাটো প্ৰয়োজন যাৰ বাবে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ ভাৰতত জনগণনাৰ আয়োজন গৃহ মন্ত্ৰালয়ৰ অধীনত ৰেজিষ্ট্ৰাৰ জেনেৰেল এণ্ড সেন্সাস কমিশনাৰ অফ ইণ্ডিয়া RGR নেতৃত্বত হয় আৰু সমগ্ৰ প্ৰক্ৰিয়া দুটা পৰ্যায়ত ভাগ কৰা হয় প্ৰথম পৰ্যায় হৈছে হাউচ লিষ্টিং আৰু হাউচিং সেন্সাস ইয়া প্ৰথম পৰ্যায় যিটো সাধাৰণতে জনগণনাৰ পৰা কিছুমাহ পূৰ্বে আৰম্ভ হয় ইয়াত ঘৰৰ তালিকা প্ৰস্তুত কৰা হয় গণনা কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ ঘৰৰ সংখ্যা সুবিধাসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰে এই পৰ্যায়ে জনসংখ্যা গণনাৰ বাবে আধাৰ প্ৰস্তুত কৰে যাতে কোনো ঘৰ বাদ পৰি নাযায় আৰু এয়া এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ চলে কিয়নো বতৰ অনুকূল হৈ থাকে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে দ্বিতীয় পৰ্যায় হৈছে পপুলেশ্যন এনুমেৰেশ্যন এয়া মূল পৰ্যায় য'ত বাস্তৱিক জনসংখ্যাৰ গণনা হয় এনুমেৰেটাৰ্ছে ঘৰে ঘৰে গৈ প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত বিৱৰণ সংগ্ৰহ কৰে এয়া সাধাৰণতে ফেব্ৰুৱাৰী মাৰ্চ মাহত হয় যেতিয়া মানুহ ঘৰে ঘৰে থাকে বতৰ ঠাণ্ডা হয় এই প্ৰক্ৰিয়া সমগ্ৰ দেশত একে সময়তে হয় যাতে মাইগ্ৰেশ্যনৰ বাবে ডুপ্লিকেট বা বাদ পৰি নাযায় 2027ৰ জনগণনা কি নতুন হ'ব কাৰণ সকলোৱে কৈ আছে যে 2027ৰ জনগণনা অলপ ব্যতিক্ৰম হ'ব সেই জনগণনাৰ কথা ক'ব বিচাৰিছো 2027ৰ জনগণনা 1 মাৰ্চ 2027ৰ পৰা আৰম্ভ হ'ব ইয়াৰ প্ৰস্তুতি 2026ৰ পৰাই হ'ব কেবিনেটে ইয়াত অনুমোদন চলাইছে ইয়াত ডিজিটেল জনগণনা হ'ব ইয়াৰ অৰ্থ এয়াই যে জনগণনা কৰ্মীয়ে ডিজিটেল গেজেটছৰ সৈতে মানুহৰ ঘৰলৈ যাব আৰু কাগজৰ ঠাইত ইয়াক ব্যৱহাৰ কৰিব মানে ডিজিটেল গেজেটছ ব্যৱহাৰ কৰিব কাগজৰ ঠাইত জনগণনা কৰ্মচাৰীয়ে এনুমেৰেটাৰ্ছ টেবলেট বা মোবাইল এপ ব্যৱহাৰ কৰিব পাৰে বুলিও সম্ভাৱনা প্ৰকাশ কৰা হৈছে নাগৰিকসকলে সেলফ এনুমেৰেশ্যনৰ বিকল্প পাব য'ত তেওঁলোকে অনলাইন পৰ্টেলৰ জৰিয়তে
নিজে নিজৰ তথ্য দাখিল কৰিব পাৰিব। ইয়াৰ জৰিয়তে পেপাৰলেছ প্ৰক্ৰিয়া অধিক দ্ৰুত হ'ব বুলি আশা ব্যক্ত কৰা হৈছে। সমান্তৰালভাৱে ইয়াত জাতি গণনাৰ প্ৰক্ৰিয়াটো জড়িত হৈ আছে আৰু 1931 পিছত প্ৰথমবাৰ জাতি সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হ'ব 2027 বৰ্ষত, যিটো সামাজিক নীতিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। GPS ট্ৰেকিঙৰ জৰিয়তে ঘৰৰ মেপিং হ'ব, যিটো সঠিকতা বৃদ্ধি কৰিব। ৰাজ্যসমূহক 15 জানুৱাৰী 2026লৈ ফাংচনেৰিজ নিযুক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই জনগণনা ৰাজনৈতিকভাৱেও গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ জৰিয়তে লোকসভা আসনৰ পুনৰ নিৰ্ধাৰণ হ'ব পাৰে। এইটো এটা গুৰুত্বপূৰ্ণ কথা, যিটো কথা আমি জনাটো প্ৰয়োজন। কৰ্মচাৰীয়ে কেনেকৈ ঘৰে ঘৰে গৈ কাম কৰে? এনুমিৰেটাৰ্ছসকলে চৰকাৰী কৰ্মচাৰী হয়, যেনে শিক্ষক, অংগনৱাড়ী কৰ্মী বা স্থানীয় বিষয়া, যিসকলক বিশেষ প্ৰশিক্ষণ দিয়া হয়। প্ৰস্তুতি কেনেধৰণৰ হ'ব? জনগণনাৰ পূৰ্বে অঞ্চলসমূহক ব্লকত বিভক্ত কৰা হয়। প্ৰতিজন এনুমিৰেটাৰক এটা ব্লক অৰ্থাৎ 100 পৰা 150 ঘৰৰ দায়িত্ব দিয়া হয়। তেওঁ স্থানীয় বিষয়াসকলৰ সৈতে মিলি এই কাম কৰিব। ঘৰে ঘৰে যোৱাৰ যিটো প্ৰক্ৰিয়া আছে সেইটো এনেধৰণৰ হ'ব। এনুমিৰেটাৰ্ছসকলে খোজকাঢ়ি, চাইকেল বা বাহনেৰে ঘৰে ঘৰে যাব। পুৱাৰ পৰা সন্ধিয়ালৈ কাম কৰিব। যদি কাৰোবাৰ ঘৰ বন্ধ থাকে তেন্তে তেওঁ দুবাৰ যাব লাগিব। কোনোবা যদি ক'ৰবাত ফুৰিবলৈ গৈছে বা অফিচ কাছাৰীৰ কামত যদি বাহিৰলৈ গৈছে, তেনেহ'লে তেওঁলোক যদি নথকা অৱস্থাত এই এনুমিৰেটাৰ্ছসকল যায়, তেওঁলোকে পুনৰ যাবলৈ বাধ্য। ঘৰত মানুহ থকা সময়খিনিত যাবলৈ বাধ্য, মানে দুবাৰ তিনিবাৰ পৰ্যন্ত যাব লগা হ'ব পাৰে। গাঁও অঞ্চলত গাঁৱে গাঁৱে, চহৰ অঞ্চলত গলিয়ে গলিয়ে যাব। ডেটা কেনেধৰণে সংগ্ৰহ কৰিব? তেওঁলোকে এখন ফৰ্ম পূৰণ কৰে, য'ত প্ৰশ্ন কৰি তথ্য লিপিবদ্ধ কৰে। এই তথ্য কেৱল সংখ্যাগত উদ্দেশ্যৰ বাবে ব্যৱহাৰ হয় আৰু এইবাৰটো ডিজিটেলিও হ'ব। সেইবোৰ প্ৰত্যাহ্বান কি থাকিব? দূৰৱৰ্তী অঞ্চলত উপস্থিত হ'ব লাগিব, প্ৰতিটো অঞ্চলক সামৰিব লাগিব আৰু ভাষাৰ বিবিধতাই প্ৰত্যাহ্বান আনিলে মানুহে অসহযোগ কৰিব পাৰে, কিন্তু এয়া অনিবাৰ্য, আমি ইতিমধ্যে কৈছোঁ। সেয়েহে স্থানীয় যিসকল কৰ্মচাৰী আছে চৰকাৰী, তেওঁলোককে ব্যৱহাৰ কৰা হ'ব। প্ৰশিক্ষণত কোৱা হ'ব যে কিদৰে ঘৰে ঘৰে গৈ মানুহৰ সৈতে, বিশেষকৈ মহিলাসকলৰ সৈতে কথা বাৰ্তা বা ব্যৱহাৰ কৰিব। মানে এইবোৰ সম্পূৰ্ণ প্ৰশিক্ষণৰ অন্তৰ্ভুক্ত হৈ থাকিব। কি কি তথ্য সংগ্ৰহ কৰা হয়? জনসংখ্যাৰ তথ্য, নাম, বয়স, লিংগ, বৈবাহিক স্থিতি, জন্ম তাৰিখ, মৃত্যু যদি শেহতীয়াকৈ কাৰোবাৰ হয়, আৰু বিকলাংগতা। সামাজিক তথ্য, ধৰ্ম, জাতি, জনজাতি, ভাষা, সাক্ষৰতাৰ পৰ্যায়, শিক্ষাগত অৰ্হতা। আৰ্থিক তথ্য কি কি থাকিব? ব্যৱসায়, উপাৰ্জন, আয়ৰ উৎস বা মাইগ্ৰেশ্যন, এইবোৰ আৰ্থিক তথ্য থাকিব। ঘৰুৱা তথ্য কি কি থাকিব? কি কি জনাব লাগিব? ঘৰৰ প্ৰকাৰ, মালিকী স্বত্ব, সুবিধা যেনে পানী, বিজুলী, ইন্ধন, শৌচালয়, ইণ্টাৰনেট আদি, সম্পত্তি বা বাহন আৰু মোবাইল আদি। অন্যান্যত কি কি থাকিব? ফাৰ্টিলিটি, সন্তানৰ সংখ্যা, মৃত্যুৰ হাৰ আৰু 2027 জাতি আধাৰিত তথ্য। আৰু চিন্তা কৰিব নালাগে, এই সকলো তথ্য গোপনীয়ভাৱে ৰখা হ'ব। কোনো অন্য লোকে এই তথ্যবোৰ নাপায় বুলি সদৰি কৰা হৈছে। আৰু গোপনীয়তা মানি চলাটো বা গোপনীয়তা বলবৎ ৰখাটো বিষয়াসকলৰ দায়িত্ব। তেওঁলোকে যদি গোপনীয়তা ভংগ কৰে, তেওঁলোকৰ শাস্তি হ'ব কঠোৰ। ফাইনেল ৰিপৰ্ট কেনেকৈ প্ৰস্তুত হয়? এই সমগ্ৰ তথ্য গাঁও, তহচিল, জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় স্তৰত সংকলিত হয়। অস্থায়ী ফলাফল শীঘ্ৰে প্ৰকাশ হয় যদিও চূড়ান্ত ফলাফল সম্পূৰ্ণ তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰি কিছু সময় পিছত প্ৰকাশ কৰা হয়, য'ত এবছৰ বা অধিক সময় লাগিব পাৰে। কেনেকৈ হৈছিল 2011ৰ জনগণনা? 2011ত অন্তিমটো জনগণনা হৈছিল, তাৰপিছত 2021ত হোৱা কথা আছিল। ইতিমধ্যে আমি কৈছোঁ 2021ত ক'ভিডৰ বাবে নহ'ল, এতিয়া 2027ত হ'ব। যদিও 10 বছৰৰ মূৰে মূৰে হ'ব লাগে, এইবাৰ 10 বছৰৰ সলনি প্ৰায় 17 বছৰ হৈ যাবগৈ এই জনগণনা আৰম্ভ হোৱালৈকে। 2011ৰ জনগণনাই ভাৰতৰ 15 সংখ্যক আৰু এই পৰ্যন্ত সৰ্ববৃহৎ জনগণনা আছিল। ইয়াত 121.08 কোটি লোকৰ গণনা কৰা হৈছিল। সেয়া সম্পূৰ্ণৰূপে কলম কাগজৰ ওপৰত আধাৰিত আছিল। দুটা পৰ্যায়ত হৈছিল সেই জনগণনা। প্ৰথম পৰ্যায়ত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ 2010লৈ হাউচ লিষ্টিং আৰু হাউচিং চেঞ্চাছ হৈছিল। তাৰপিছত ফেব্ৰুৱাৰী মাহতহে সম্পূৰ্ণ দেশত পপুলেশ্যন এনুমেৰেশ্যনত একেলগে প্ৰতিজন ব্যক্তিৰ গণনা কৰা হয়। আৰু তাৰপিছত ৰিভিজন ৰাউণ্ড 1 মাৰ্চৰ পৰা 5 মাৰ্চ 2011লৈ চলিছিল, য'ত বাদ পৰা নতুন নতুন লোকক অন্তৰ্ভুক্ত কৰা হয়। সকলো মিলাই মূল গণনাৰ কাম কেৱল 25 দিনত হয়। অৱশ্যে সম্পূৰ্ণ প্ৰক্ৰিয়াত প্ৰায় 3 বছৰ লাগিছিল। ফাইনেল পপুলেশ্যন ডেটা 2011ত প্ৰকাশ কৰা হয় আৰু সম্পূৰ্ণ ৰিপৰ্ট 2013 চনৰ পৰা 2016 চনলৈ জাৰি হৈ থাকে। ইয়াত মুঠ 27 লাখ এনুমেৰেটাৰ্ছ আৰু ছুপাৰভাইজাৰ্ছৰ প্ৰয়োজন হৈছিল আৰু ইয়াৰে অধিক সংখ্যক স্কুল, শিক্ষক, অংগনৱাড়ী কৰ্মচাৰী আৰু গ্ৰাম সেৱক আদি আছিল। প্ৰতিজন এনুমেৰেটাৰক গড়ে 120ৰ পৰা 150 ঘৰ বা 600ৰ পৰা 800 ঘৰ লোকৰ গণনা কৰিবলৈ দিয়া হৈছিল। সেইবোৰ কাগজ কলমৰ কথা আছিল। এইবাৰ কিন্তু ডিজিটেলাইজ হ'ব, সেয়েহে অধিক ক্ষিপ্ৰতাৰে হোৱাৰ সম্ভাৱনা আছে। প্ৰথমবাৰ নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰো একেলগে প্ৰস্তুত কৰা হয়। প্ৰথমবাৰ তৃতীয় লিংগক পৃথক কেটেগৰী দিয়া হয়। ইয়াত মুঠ খৰচ প্ৰায় 2200 কোটি হৈছিল, মানে 2200 কোটি টকা খৰচ হৈছিলে।
আৰু এইখিনিয়ে হ'ল তথ্য আৰু 2027ৰ জনগণনা অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ইয়াত জাতিভিত্তিকো যেহেতু জনগণনা হ'ব বাকি আন তথ্যবোৰ কি আপোনাৰ পৰা লোৱা হ'ব সেইখিনি কথাও সতৰি কৰিলোঁ পুনৰ কওঁ এয়া বাধ্যতামূলক প্ৰতিগৰাকী লোকৰ বাবে সমান্তৰালভাৱে এই জনগণনাক গোপনীয়ভাৱে ৰখাটো বাধ্যতামূলক প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ বাবে এইখিনি আছিল এই মুহূৰ্তৰ তথ্য অধিক তথ্য আমি পৰৱৰ্তী সময়ত আকৌ আনিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ